ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ডিসেম্বৰ মাহৰ 10 তাৰিখ আজি বাৰ হ'ব বন্ধুসকল বুধবাৰ আজি বিশেষ দিনটো আগবাইছো আজি তিথি হ'ব কৃষ্ণা ষষ্ঠী তিথি তাৰ পিছতে কৃষ্ণা সপ্তমী তিথি আৰম্ভ হ'ব আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ তাৰ পিছতে পূব ফাংগনী নক্ষত্ৰ আৰম্ভ হ'ব আজি যুগ হ'ব বৈদিতি যুগ তাৰ পিছতে বিষ্কুম্ভ যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ আজি জন্ম ৰাশি হ'ব সিংহ ৰাশি আজি জন্মত সিংহ ৰাশি শত্ৰুবন মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণত দুখ নাই যোগিনী আজি পশ্চিমত আজি সূৰ্য উদয় হ'ব 6:03 সূৰ্যাস্ত সম হ'ব 4:27 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আজি ভাগ্যশালী ৰাশি কেইটা হৈছে কুম্ভ ৰাশি কৰ্কট ৰাশি আৰু বৃশ্চিক ৰাশি সাৱধানে থাকিবলগীয়া ৰাশি কেইটা হৈছে আজি তুলা ৰাশি আৰু কন্যা ৰাশি আহকচোন আজি ৰাশিফল খিতানলৈ আগবাঢ়িছো মেঘ ৰাশি দিনটো প্ৰথম ভাগত মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত নিজৰ মনোবল আৰু নিজৰ যি মনৰ যি বিশেষ শক্তি সেইখিনি বহুত বেছি ভৰপুৰ হৈ থাকিব আত্মবিশ্বাসী হৈ থাকিব আজি আপোনালোকৰ উৎসাহ বাঢ়িব আপুনি নিজকে কিছু ক্ষেত্ৰত ভাগ্যৱান অনুভৱ কৰিব কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগ বিচাৰি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা মৰম আৰু সন্মান লাভ কৰিব খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আপুনি কিছুমান আবেগিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি আপুনি ভাই ভনীৰ সহায় লাভ কৰিব বুলি কৈছে একে সময়তে আজি আপোনালোকৰ দিনটো প্ৰথম ভাগত নতুন ব্যৱসায় আৰম্ভ বিশেষকৈ বা ষ্টাৰ্ট কৰা বা আৰম্ভ কৰাৰ কথা চিন্তা কৰিব পাৰে একে সময়তে সংবাদ মাধ্যম আৰু যোগাযোগৰ ক্ষেত্ৰত জড়িতসকলে কিছু ভাল সুযোগ বিচাৰি পোৱাৰ সম্ভাৱনা আছে আজি হয়তো কোনোবা ধুনীয়া স্থানলৈ যাত্ৰা কৰিব পাৰে ভাল লগৰ ঠাইলৈ ভ্ৰমণ কৰাৰ কিছু পৰিকল্পনা কৰিব পাৰে আৰু সেই পৰিকল্পনাৰে যাব পাৰে বুলি কৈছে ভ্ৰমণৰ সময়ত কিন্তু আপোনালোকে পৰিয়ালৰ সৈতে মান সম্পন্ন সময় কটাব আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে দিনটো দ্বিতীয় ধাতুত আপোনালোকৰ সুখৰে পাৰ হ'ব আপোনালোকৰ জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন কিছুমান দেখিব বুলি কৈছে কিছুমান চেঞ্জেছ আপোনালোকৰ আহিব সৃষ্টিশীল কামৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলে অধিক আগ্ৰহী হ'ব নতুন কেৰিয়াৰৰ সুযোগৰ সৃষ্টি হ'ব দীৰ্ঘদিনীয়া বিশেষকৈ যাত্ৰাৰ সম্ভৱ যাৰ ফলত আপোনালোকৰ ব্যৱসায় লাভ হ'ব আৰ্থিক শক্তি বাঢ়িব বুলি কৈছে আজি আপোনালোকৰ পাৰিবাৰিক জীৱনৰ সমস্যাবোৰ কিছু সমাধান হ'ব পাৰিবাৰিক জীৱনত যদি কিছুমান সমস্যা হৈছিল ভুল বুজাবুজি হৈছিল জীৱন সংগীৰ লগত বা আপোনালোকৰ বিশেষকৈ লাইফ পাৰ্টনাৰৰ লগত কিবা এটা যদি মিছআণ্ডাৰষ্টেণ্ডিং হৈছিল সেইখিনি দূৰ হ'ব বুলি কৈছে বা সেইখিনি সমাধান হ'ব একে সময়তে এই সময়খিনিত বিশেষকৈ কৈছে যে কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি আপোনালোকে লাভ কৰিব সৃষ্টিশীল কামৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলে আগ্ৰহী হ'ব নতুন কেৰিয়াৰৰ সুযোগৰ সৃষ্টি হ'ব দীঘলীয়া যাত্ৰাৰ সম্ভৱ যাৰ ফলত আপোনালোকৰ ব্যৱসায়টো লাভ হ'ব একে সময়তে এই সময়খিনিত আৰ্থিক শক্তি আপোনালোকৰ বাঢ়িব বুলি কৈছে আজি আপোনালোকৰ পাৰিবাৰিক জীৱনৰ কিছু সমস্যাৰ দিনটো দ্বিতীয় ধাতুত হ'ব পাৰে গতিকে সাৱধান হ'ব পাৰিবাৰিক দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগটো আৰু দ্বিতীয় ভাগটো অলপ সাৱধান হ'ব লাগিব আপুনি কিছুমান নতুন প্ৰকল্পত কাম কৰিব যাৰ বাবে অধিক কষ্টৰ প্ৰয়োজন হ'ব পাৰে আপুনি আপোনালোকৰ পৰিয়ালৰ সুখৰ সম্পূৰ্ণ যত্ন ল'বলৈ চেষ্টা কৰিব বুলি কৈছে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে গতিকে দিনটো ধুনীয়াকৈ পাৰ হ'ব সুন্দৰভাৱে পাৰ হ'ব কিন্তু আপোনালোকে নিজৰ মনৰ শক্তি বজাই ৰাখিব অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকিলে আপোনালোকৰ নিজৰ বাবে ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আজি মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ বৃষ ৰাশি দিনটো প্ৰথম ভাগত মধ্যমীয়া দেখা পোৱা গৈছে এই দিনটো আপোনালোকৰ বাবে ইতিবাচক পৰিৱৰ্তন দিন ব্যক্তিগত খণ্ডত কাম কৰা সকলে হয়তো এটা ডাঙৰ প্ৰকল্প লাভ কৰিব পাৰে ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে য'ত আপুনি আপোনালোকৰ সম্পূৰ্ণ সম্ভাৱনা প্ৰদৰ্শন কৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ উপকাৰী হ'ব বুলি কৈছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে হয়তো অধিক কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব মাছবি একে সময়তে বিভিন্ন উৎসৱৰ পৰা আয় বৃদ্ধি পাব বিশেষ কামৰ বাবে আপোনালোকৰ খৰচ হ'ব পাৰে আপুনি আপোনালোকৰ ঘৰখনৰ সংস্কাৰ কৰাৰ কথা চিন্তা কৰিব পাৰে আপুনি বিশেষ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে দিনটো প্ৰথম ভাগত য'ত আপুনি আন আত্মীয়ক লগ পাব পাৰে বুলি কৈছে একে সময়তে আজি আপোনালোকৰ বাবে এক উপকাৰী সময় দিনটোৰ দ্বিতীয় ধাতু আপুনি আপোনালোকৰ যথেষ্ট
কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰিব আপুনি আধ্যাত্মিক সাধনাৰ উপভোগ কৰিব বুলি কৈছে আজিৰ দিনটোত আদালতৰ গোচৰৰ ফলাফল আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিশেষকৈ আজি কিন্তু বৃষ ৰাশি জাতক জাতিকাসকলে অলপ সতৰ্ক হ'ব লাগিব আপোনালোকৰ বিৰুদ্ধে কিছুমান সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে কেনেকৈ আপোনালোকক ডাউনত নিব পাৰি কেনেকৈ আপোনালোকক সমস্যাত পেলাব পাৰি বিপদত পেলাব পাৰি তেনেকুৱা ধৰণৰ মানসিকতা ৰাখিব পাৰে গতিকে অলপ সেই সকল ব্যক্তিৰ পৰা যিসকল ব্যক্তি আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব বিচাৰে আপুনি বুজি পাব তাৰ আগতে কিছুমান সিগনেল আপোনালোকে লাভ কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে সতৰ্ক হোৱাটো প্ৰয়োজন আছে সেই মানুহখিনিক বেছিকৈ সুবিধা নিদিব গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ পাৰিবাৰিক জীৱনত সুখৰ প্ৰাধান্য থাকিব দিনটোৰ দ্বিতীয়াৰ্ধত আপুনি হয়তো আজিৰ দিনটোত পৰিয়ালৰ সৈতে ছুটি ভ্ৰমণলৈ যাব পাৰে যি আপোনালোকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিব পাৰে কৰ্মৰ ক্ষেত্ৰত কৈছে যে কোনো ধৰণৰ প্ৰত্যাহ্বানৰ পৰা আপুনি আঁতৰি নাযাব সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক কেনেকৈ সলভ কৰিব কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বিশেষকৈ আজিৰ দিনটো আপোনালোকৰ সফলতাৰ সময় গতিকে কামখিনি সুন্দৰভাৱে কৰক আজি আপোনালোকৰ সকলো কাম সম্পন্ন হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনাক এটা উল্লেখযোগ্য দায়িত্ব দিয়া হ'ব পাৰে যাৰ ফলত আপোনালোকৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ পোৱা যাব কিছুমান কাম আজি হয়তো ব্যস্ততাপূৰ্ণ হ'ব ইতিবাচক মানসিকতা বজাই ৰাখক আজি আপোনালোকৰ বৈবাহিক সম্পৰ্ক ভালদৰে গঢ় লৈ উঠিব আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় আজি দিনটোত লাভ কৰিব যি ধৰণৰ সাপোৰ্ট যি ধৰণৰ সহায় সহযোগিতা বিচাৰিব সেইখিনিও আপোনালোকে লাভ কৰিব বুলি কৈছে ব্যৱসায়ৰ বাবে আজি দিনটোত ভাল দিন সমগ্ৰ আপোনালোকৰ ব্যৱসায়ত মনোযোগ থাকিব ভাল লাভৰ সম্ভাৱনা আছে ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ এটাৰ বিশেষকৈ আপোনালোকে পাব পাৰে আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে যাৰ ফলত আপুনি বহুত বেছি সুখী অনুভৱ কৰিব বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হওক আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ মিথুন ৰাশি দিনটো প্ৰথম ভাগত আপোনালোকৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ সিনিয়ৰসকলৰ পৰা সমৰ্থন লাভ কৰিব যি আপোনালোকক উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব একে সময়তে অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত সমন্বয় ভাল হৈ থাকিব কাৰোবাৰ জৰিয়তে আপুনি আৰ্থিক লাভ কৰিব পাৰে আজিৰ দিনটোত আজি আপোনালোকৰ পৰিয়ালটোত বিশেষকৈ আনন্দ এটা পৰিৱেশ থাকিব আজি আপোনালোকৰ সামাজিক বিত্তটো বিস্তাৰিত হ'ব আপুনি ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ কৰিব পাৰে আজিৰ দিনটোত একে সময়তে স্বাস্থ্যৰ কিন্তু যত্ন ল'বলৈ কৈছে আৰু খাদ্যভাগ উন্নত কৰক আপোনালোকৰ ব্যৱসায়ত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে দিনটোৰ প্ৰথম ভাগৰ আৰু মধ্যভাগৰ এই সময়খিনিত কিন্তু আজি আপোনালোকৰ পৰিৱৰ্তনৰ এটা সময় আপুনি নিজকে কিছু পৰিৱৰ্তন কৰিব লাগিব আজি আপুনি এজন অভিজ্ঞ ব্যক্তিক লগ পাব পাৰে জনা শুনা বা জ্ঞানী ব্যক্তিক লগ পাব পাৰে যি আপোনালোকক ভাল সহায় আগবঢ়াব আজি আপোনালোকৰ ব্যৱসায় লাভ দেখা পোৱা যাব পাৰিবাৰিক অনুষ্ঠানত টকা পইচা খৰচ কৰিব পাৰে ঘৰখনৰ কিছুমান কামৰ বাবে ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক সম্পৰ্ক সুদৃঢ় হ'ব আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক আন্তৰিক হ'ব বুলি কৈছে অবিবাহিত হ'লে বিবাহ হোৱাৰ সম্ভাৱনা আছে বিবাহৰ বাবে কিছু প্ৰস্তাৱ লাভ কৰিব পাৰে আপুনি সামাজিক কামত বিশেষকৈ অংশগ্ৰহণ কৰিব পাৰে একে সময়তে ধৰ্মীয় কাম কাজৰ প্ৰতিও আপোনালোকৰ আগ্ৰহ বাঢ়িব বিশেষকৈ আজিৰ দিনটোত ইলেক্ট্ৰনিক্স বা হাৰ্ডৱেৰ লগত জড়িত যিখিনি ব্যৱসায় আছে তেওঁলোকে লাভৰ অৱস্থাত থাকিব আজি সময়খিনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত বেছি ভাল সময় বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে ভুল মানুহৰ পৰা আঁতৰি থাকক ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ভাল হ'ব বুলি কৈছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি দিনটো প্ৰথম ভাগত আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে এক উপকাৰী দিন বুলি কৈছে উপকাৰী সময় উপকাৰী দিন পাৰিবাৰিক সুখ আৰু শান্তি বিৰাজ কৰিব কিন্তু দিনটো আৰম্ভণি সময়খিনিত ঘৰৰ মানুহখিনিৰ সৈতে কথা বতৰাত বিশেষকৈ অলপ কিছু খেলিমেলি হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে সেইখিনি সমাধান কৰিব পাৰিব আপুনি হয়তো আজি কৰ্মৰ ক্ষেত্ৰত অধিক কাম লাভ কৰিব পাৰে বুলি কৈছে কামৰ প্ৰেছাৰ থাকিব সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন লাভ কৰিব লাভজনক ব্যৱসায়িক আপোনালোকৰ সুযোগ সম্ভৱ বুলি কৈছে আজি একে সময়তে পূৰ্ব বিনিয়োগে কিছু ক্ষেত্ৰত লাভান্বিত কৰিব পাৰে আগতে যদি টকা পইচা বিনিয়োগ কৰিছিল সেইখিনিৰ পৰা লাভান্বিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যক্তিগত খণ্ডত কাম কৰাৰ ব্যক্তিসকলে আৰ্থিক লাভৰ ইংগিত পোৱা গৈছে আজি অত্যধিক উত্তেজিত হোৱাৰ পৰা বিৰত থাকক বুলি কৈছে খৰখেদাকৈ যিকোনো কাম কৰিব নালাগে ইতিবাচকতা বিশেষকৈ
ৰাখিবৰ বাবে চেষ্টা কৰক ইতিবাচক মনোভাৱ ইতিবাচক কামত জড়িত হওক ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ কিছুমান নতুন ভাষাৰ পাঠ্যক্ৰম ল'ব পাৰে নিজৰ সময়খিনি বুদ্ধিমানভাৱে ব্যৱহাৰ কৰক আজি এই ৰাশি জাতক জাতিকাসকলে আজি আপোনালোকৰ বৈবাহিক জীৱনত নতুন আনন্দৰ উন্নতি ঘটিব নিজৰ স্বাস্থ্যৰ যত্ন লওক শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগৰ পৰা সম্পূৰ্ণ সফলতা লাভ কৰিব বুলি কৈছে ইতিবাচক প্ৰবল হৈ থাকিব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ ইতিবাচকতা আপোনালোকৰ মনত থাকিব বুলি কৈছে ইতিবাচকতা প্ৰবল হৈ থাকিব কৰ্মৰ ক্ষেত্ৰত কামৰ চাপবোৰ অলপ বেছি হ'ব বুলি কৈছে এই সময়খিনিত কামবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব আজি আপোনালোকৰ আৰ্থিক অৱস্থা দিনটো দ্বিতীয়াৰ্ধত উন্নতি হ'ব পাৰে কেৰিয়াৰত অগ্ৰগতিৰ সম্ভাৱনা আছে বুলি কৈছে একে সময়তে এই সময়খিনি নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত বিৰোধিতাৰ সন্মুখীন হ'ব লাগিব পাৰে বুলি কৈছে সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিবা এটা ব্যৱসায় কৰিব পাৰে সেইখিনি ক্ষেত্ৰত কিছু বাধা আৰোপ কৰিব পাৰে বা কিছু সমস্যা বা বাধা আহিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে কেৰিয়াৰত দিনটোৰ দ্বিতীয়াৰ্ধত অগ্ৰগতিৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ বৰ্তমান সময়ত ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে আজি হঠাৎ খৰচবোৰ বাঢ়িব পাৰে ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে কিছু লোকে পাৰিবাৰিক জীৱনটো ভাল হ'ব দিনটোৰ দ্বিতীয়াৰ্ধত প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ সৰু সৰু কথা বতৰাক লৈ বিশেষকৈ সংঘাত হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে মনৰ ভাৱবোৰ বুজিলেও সেইখিনি ঠিক হ'ব সম্পত্তিৰ সন্দৰ্ভত কিছু সংঘাত হ'ব পাৰে শান্তি আৰু ভদ্ৰতাৰে সমস্যাবোৰ সমাধান কৰিবলৈ আজিৰ দিনটোত যিমান পাৰে চেষ্টা কৰাটো উচিত আজি আপোনালোকৰ বাবে বিশেষকৈ অনুকূল সময় যেহেতু নতুন চাকৰিৰ বাবে নতুন কামৰ বাবে অফাৰ পাব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে সমন্বয় বজাই ৰাখক ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে অন্য ঠাইত বিনিয়োগে লাভ দিব পাৰে ছাত্ৰ ছাত্ৰীসকলে ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী হ'ব পাৰে আজি ভাল আৰ্থিক লাভৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে আজি আপোনালোকৰ পৰিয়াল আৰু জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহায় পাব স্বাস্থ্যৰ যত্ন লওক কিন্তু নিয়মীয়া পৰীক্ষা সময় নিৰ্ধাৰণ কৰক একে সময়তে এই সময়ত আপোনালোকৰ ঘৰুৱা জীৱনৰ বাবে বহুত বেছি ভাল হ'ব আপোনালোকৰ ধৰ্মৰ প্ৰতি আগ্ৰহ জাগত হ'ব আপোনালোকৰ মনত আৰু সেইখিনি আপোনালোকক পজিটিভ ইংগিত দিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ সিংহ ৰাশি আপুনি এটা ভাল কৌশল লৈ কৰ্মৰ ক্ষেত্ৰত কাম কৰিব আজি সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ সমন্বয় ভাল হ'ব আপুনি আপোনালোকৰ জীৱন সংগীৰ সৈতে সুখদায়ক সময় কটাব পৰিয়ালত খৰচ বাঢ়িব বুলি কৈছে আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব আপুনি পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে ব্যৱসায়ীসকলে বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে কিছু ক্ষেত্ৰত ধ্যান ৰাখিব নিজৰ পৰিকল্পনা আনৰ লগত কিন্তু শ্বেয়াৰ কৰিব নালাগে বুলি কৈছে কি কৰিব কেনেকৈ আগবাঢ়িব কি প্লেনিং কৰিছে সেইখিনি সকলোকে ক'ব নালাগে গৱেষণা কৰি থকা সকলে বিশেষকৈ বিদেশ ভ্ৰমণৰ সুযোগ পাব হঠাৎ আৰ্থিক লাভৰ আজিৰ দিনটোত সম্ভাৱনাৰ গঢ় লৈ উঠিছে নিজৰ স্বাস্থ্যৰ কিন্তু যত্ন ল'বলৈ কোৱা হৈছে আজিৰ দিনটোত সময়মতে খাব লাগে সময়মতে শুব লাগে নিয়মীয়া যোগাসন আৰু ব্যায়ামৰ প্ৰতি আপোনালোকে অভ্যাস কিন্তু গঢ়ি তোলক বুলি কৈছে হেবিটটো গঢ়ি তুলিব কৈছে ভাল হ'ব বুলি কৈছে একে সময়তে আজিৰ দিনটো মধ্যভাগতো আপোনালোকৰ মধ্যমীয়া আজি আপোনালোকৰ বাবে এক ভাগ্যৰ সময় কিবা এটা কাৰণত বিশেষকৈ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ কৈছে যে আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ মন আধ্যাত্মিকতাত নিয়োজিত হৈ থাকিলে ভাল হ'ব কিছু ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে কিছু বাধা আহিব পাৰে সমস্যা আহিব পাৰে আপুনি আপোনালোকৰ জ্ঞানেৰে আপোনালোকৰ বুদ্ধিমত্তাৰ জৰিয়তে আগবাঢ়ি যাব আৰু আপুনি উপকৃত হ'ব আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও নতুন পৰিকল্পনা কৰিব পাৰে ব্যৱসায়টো গ্ৰ' কৰাৰ বাবে ব্যৱসায়টো আগবঢ়াই নিয়াৰ বাবে কিছুমান নতুন পদক্ষেপ ল'ব পাৰে আজি আপোনালোকৰ পৰিকল্পনা সফল হ'ব কাৰোবাৰ লগত কথা পাতিলে নিজৰ কথন সুৰ নিয়ন্ত্ৰণ কৰক আলোচনাৰ জৰিয়তে যিকোনো সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ বৈবাহিক জীৱনত মধুৰতা থাকিব উন্নত স্বাস্থ্যৰ বাবে আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা আজি এই সময়খিনি ভাল সময় একে সময়তে দিনটো দ্বিতীয়াৰ্ধতো কৈছে যে প্ৰগতিৰ দিন ল'ৰা ছোৱালীৰ সৈতে কিছু কামবোৰ ভালদৰে বিবেচনা কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত সমস্যাক আওকাণ কৰিবলৈ চেষ্টা নকৰিব আপুনি হয়তো কিছু সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে একে সময়তে আজি আপোনালোকৰ চৌপাশৰ কিছুমান শত্ৰুৱে হয়তো আপোনালোকৰ বন্ধুৰ ৰূপ ল'ব পাৰে বন্ধুৰ হৈ পেলাই আপোনালোকৰ শত্ৰু হ'ব পাৰে সাৱধান হ'ব আপুনি তেওঁলোকক চিনি পাব লাগিব কিবা এটা কামৰ বাবে হঠাতে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে প্ৰথমতে কৈছিলোঁ যিটো আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত হ'ব সিংহ ৰাশি জাতক জাতিকাসকলে নিজৰ মনোবল নিজৰ যি মনৰ শক্তি বিশেষকৈ বৃদ্ধি কৰিব লাগিব আত্মবিশ্বাসী কৰি তুলিব লাগিব নিজকে এলেহুৱা কৰি তুলি নল'ব গতিকে ধ্যান ৰাখিব স্বাস্থ্যৰ কিছু দুৰ্বল থাকিব পাৰে স্বাস্থ্যৰ প্ৰতি অলপ অৱহেলা কৰাটো পৰিহাৰ কৰিব লাগে ৰাজনীতিত থকাসকলে নিজৰ কামত কিন্তু ব্যস্ত থাকিব যাৰ ফলত তেওঁলোকে পৰিয়ালৰ সদস্যৰ বাবে সময় উজাগৰ কৰিব নোৱাৰিব বিশেষকৈ এই সময়খিনিত মাতৃৰ লগত কিবা এটা কথাত বিশেষকৈ তৰ্ক পেচাল হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ আজি আপোনালোকৰ শহুৱেকৰ পৰাও বিশেষকৈ কোনোবাই আপোনালোকৰ লগত
লগ কৰিব আহিব পাৰে আপুনি হয়তো আজি আপোনালোকৰ জীৱনসংগী কথাক আওকাণ কৰিব পাৰে যিয়ে বিশেষকৈ তেওঁলোকক অলপ বিচলিত কৰিব পাৰে গতিকে তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবেও চেষ্টা কৰিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক কন্যা ৰাশি আজি কন্যা ৰাশি জাতক-জাতিকাসকলৰ বাবে দিনটো সতৰ্ক হোৱাৰ দিন হ'ব অনলাইনত কাম কৰা লোকসকলে প্ৰবঞ্চনাৰ সন্মুখীন হ'ব পাৰে গতিকে সাৱধান হ'ব যদি আপুনি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি আছে বা কাম কৰে অংশীদাৰিত্ব সম্পৰ্কীয় কাম কৰে তেন্তে আপোনালোকৰ সংগীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব আজি আপোনালোকে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ জড়িত যিসকল লোক আছে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত আপুনি কিন্তু আপোনাৰ যিখিনি দায়িত্ব সেই দায়িত্ববোৰ আপোনালোকে পালন কৰক দায়িত্ব বৃদ্ধি পাব পাৰে বা বৃদ্ধি কৰিব পাৰে বিলাসী সামগ্ৰী ক্ৰয়ৰ বাবে আপুনি যথেষ্ট পৰিমাণে ধন খৰচ কৰিব পাৰে কিছু দামী বস্তু কিনাৰ ফলত যাৰ ফলত পিছলৈ ধনৰ কিছু নাটনি হ'ব পাৰে অভাৱ হ'ব পাৰে যদি আপুনি এটা সম্পত্তি চুক্তি চূড়ান্ত কৰে তেন্তে নথিপত্ৰৰ প্ৰতি ভালদৰে মনোযোগ দিয়াটো নিশ্চিত কৰিব লাগিব আজি একে সময়তে কিছু বিভ্ৰান্তিও আহিব সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ আপুনি আপোনালোকৰ কামবোৰ দ্ৰুত কৰিব লাগিব বুলি কৈছে চলি থকা পাৰিবাৰিক সমস্যাবোৰ ঘৰখনত চলি থকা যিখিনি পাৰিবাৰিক সমস্যা আছে সেই সমস্যাবোৰ অলপ স্থায়ী হৈ থাকিব যাৰ বাবে আপুনি আপোনালোকৰ পিতৃ-মাতৃৰ সৈতে সেইবোৰৰ বিষয়ে আলোচনা কৰিব লাগিব ঘৰখনৰ সমস্যাবোৰ সমাধানৰ বাবে নিয়োজিত লোকসকলে বিশেষকৈ অংশকালীন কাম লোৱাৰ পৰা চিন্তা কৰিব পাৰে যদি পৰিয়ালৰ কোনো সদস্যৰ কামৰ বাবে ঘৰৰ বিশেষকৈ পৰা আঁতৰত থাকে বাহিৰত থাকে তেন্তে তেওঁলোকে বিশেষকৈ আজিৰ দিনটোত ঘৰলৈ আহিব পাৰে একে সময়তে দিনটোৰ দ্বিতীয় দিনটো আপোনালোকৰ সুখৰ সময় আপুনি আনন্দৰে ভৰি পৰিব ইটোৰ পিছত সিটো ভাল খবৰ শুনাৰ সম্ভাৱনা আছে কিন্তু আৰম্ভণি সময়খিনিত অলপ ধ্যান ৰাখক পুৰণি অভিযোগবোৰ সমাধানৰ বাবে বন্ধু এজনে আপোনালোকৰ ওচৰলৈ আহিব পাৰে বিশেষকৈ আজি যুৱক যুৱতীসকলে পিকনিকৰ কিছু পৰিকল্পনা কৰিব পাৰে য'ত সকলো সদস্য একত্ৰিত হ'ব পাৰে আজি আপোনালোকৰ মৰম আৰু সহযোগিতাৰে এক অনুভূতি থাকিব প্ৰেম জীৱন যাপন কৰা সকলে বিশেষকৈ আজি সংগীৰ কথাত অশান্তি পাব পাৰে কিছু নিয়োজিত লোকসকলে নিজৰ কামত শিথিলতা এৰাই চলিব লাগিব বুলি কৈছে একে সময়তে আজি এক সুন্দৰ সময় পৰিয়ালৰ কাৰোবাৰ উন্নতিয়ে উৎসমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু আপুনি আপোনালোকৰ সন্তানক উপহাৰ দিব বুলি কৈছে ল'ৰা-ছোৱালীবোৰ বৰ সুখী হ'ব বুলি কৈছে এই সময়খিনিত একে সময়তে কিছু দিনৰ পৰা স্থবিৰ হৈ থকা বস্তুবোৰে আজি গতি লাভ কৰিব গৃহ পৰিচালনাৰ শৃংখলাবদ্ধ হৈ থাকিব আজি আপোনালোকৰ ৰাজনৈতিক আৰু সামাজিক জীৱিতটো সম্প্ৰসাৰণ কৰিলে লাভজনক হ'ব বুলি কৈছে একে সময়তে আজি বৃদ্ধ ব্যক্তিৰ লগত কিছু সময় কটাব তেওঁলোকৰ লগত কিছু সময় কটালে আপুনি বৰ বেছি সুখী অনুভৱ কৰিব পাৰিবাৰিক দায়িত্ব আপোনালোকে ভালদৰে পালন কৰিলে উৎসাহেৰে ভৰি পৰিব আৰু ভৱিষ্যতৰ পৰিকল্পনা অতি সোনকালে পূৰণ হ'ব একে সময়তে বন্ধু-বান্ধৱীৰ সৈতে বহুতো বিনোদনমূলক কামত অংশগ্ৰহণ কৰিলে আপোনালোকৰ বাবে অপৰিসীম আনন্দৰ কিছু লোকৰ সৃষ্টি হ'ব বুলি কৈছে কন্যা ৰাশি যুৱক যুৱতী বা জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব সকলোৰে দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ তুলা ৰাশি আজিৰ দিনটো মধ্যমে দেখা পোৱা গৈছে আজি আপোনালোকৰ বাবে বিশেষকৈ এই সময়খিনিত বৈবাহিক জীৱনত কথা বতৰা মধুৰতা বজাই ৰাখক আজি ঘৰখনৰ আৰামৰ সৈতে জড়িত কিছু নতুন সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে আজি ব্যৱসায়িক কাম-কাজ আজি অলপ লেহেমীয়া হ'ব যদিও বৰ্তমান পৰিস্থিতিত ধৈৰ্য ধৰি ৰখাটো ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি আজি স্বাভাৱিক হ'ব পৰিয়ালৰ যত্ন লোৱাটোত আপোনালোকৰ জীৱনসংগীয়ে সম্পূৰ্ণৰূপে সহায় কৰিব আজি মানসিক শান্তি আৰু শিথিলতাৰ বাবে প্ৰকৃতিৰ সৈতে কিছু সময় কটাব আজি সন্তানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা তেওঁলোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ বাবে এক সুন্দৰ দিন হ'ব নতুন চাকৰি বিশেষকৈ আৱৰ্তন কৰাৰ সম্ভাৱনা আছে একে সময়তে চলি থকা যিকোনো বিভ্ৰান্তি অন্ত পৰিব আজি আপুনি আপোনালোকৰ আৰ্থিক কাম-কাজত অধিক গুৰুত্ব দিব খৰচৰ ক্ষেত্ৰত অত্যধিক উদাৰ হোৱা বা আনৰ কামত হস্তক্ষেপ কৰাটো পৰিহাৰ কৰক অৱশ্যে আজি আপোনালোকৰ পৰামৰ্শ সম্পৰ্কৰ যথেষ্ট উন্নতি সাধন কৰিব পাৰে ওচৰ চুবুৰীয়াৰ সৈতে সমন্বয় বজাই ৰাখক বুলি কৈছে কোনো বন্ধুৱে আপোনালোকৰ আৰ্থিক বিশেষকৈ ক্ষেত্ৰত কিছু সহায় বিচাৰিব পাৰে বুলি কৈছে গতিকে সাধ্য অনুসৰি সহায় কৰিব দিনটোৰ দ্বিতীয়ত আপোনালোকৰ বাবে এক বিশেষ সময় আপোনালোকৰ দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখিলে আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব আধ্যাত্মিকতা আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহে ইতিবাচক শক্তি কঢ়িয়াই আনিব আজি আপোনালোকৰ দায়িত্ব বাঢ়িব সুস্থ হৈ থাকিবলৈ দিনটোৰ দ্বিতীয়ত খাদ্যাভ্যাসৰ প্ৰতি অধিক মনোযোগ দিব লাগিব আজি কামত ভালদৰে মনোনিৱেশ কৰিলে ভৱিষ্যতৰ বাবে উপকাৰী হ'ব ব্যৱসায়ীসকলে বিশেষকৈ আন কোম্পানীটোৰ সৈতে কোম্পানীৰ সৈতে অংশীদাৰিত্ব সম্পৰ্কীয় কিছু পাৰ্টনাৰশ্বিপত কাম কৰিব পাৰে সম্পৰ্কত ভাৰসাম্য ৰক্ষা কৰিবলৈ আনৰ লগত ভাল আচৰণ বজাই ৰখাটো উচিত এটা কঠিন বা বিশেষকৈ ৰহস্যময় বিষয় আজি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে বুলি কৈছে
তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ জয় শ্ৰী কৃষ্ণ বৃশ্চিক ৰাশি দিনটো প্ৰথম ভাগত আপোনালোকৰ বাবে এক দিন বুলি কৈছে টকা পইচা যদি কৰবাত পাব লগা আছিল সেইখিনি ঘূৰাই পাব পাৰে কোনো বন্ধুৱে হয়তো আজি কৰ্মৰ সৈতে আপোনালোকৰ ঘৰলৈ আহিব পাৰে আপোনালোকৰ ওচৰলৈ আহিব পাৰে আজি জ্যেষ্ঠসকলৰ পৰা সমৰ্থন আৰু পদ প্ৰদৰ্শন লাভ কৰিব ৰাজনৈতিক সম্পৰ্ক সুদৃঢ় হ'ব একে সময়তে কৈছে যে এই সময়খিনিত পৰিয়ালৰ কোনো সদস্যৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পালে বহুত বেছি সুখী হ'ব বুলি কৈছে ব্যস্ততাপূৰ্ণ দিন এটা আশা কৰা হৈছে এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ সৈতে নিজৰ বিশেষকৈ যিখিনি ডাউট আছে সেইখিনি সুন্দৰভাৱে দূৰ কৰিবৰ বাবে চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত আপোনালোকৰ উপস্থাপনৰ দায়িত্ব দিয়া হ'ব পাৰে বিশেষকৈ আজি অফিচত বন্ধু বান্ধৱীৰ লগত বিশেষকৈ কামখিনি সহযোগিতাৰে চলাই নিব পাৰিব কামত যথেষ্ট ব্যস্ত হৈ পৰিব আজি আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে বিশেষকৈ সময়ৰ লগত খাপ খুৱাই লোৱাটো আজি বুদ্ধিমানৰ কাম হ'ব গুৰুত্বপূৰ্ণ বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ দ্বিতীয়াৰ্ধত তেওঁলোকৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকসকলৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে একে সময়তে আজি আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে সমস্যাৰ সৃষ্টি কৰিব একে সময়তে আজি পৰিয়ালৰ কিছু সমস্যা সমাধান হ'ব পাৰে আজি আপোনালোকৰ পেছাদাৰী সফলতা আপোনালোকৰ পিতৃ মাতৃৰ বাবে অপৰিসীম আনন্দ কঢ়িয়াই আনিব পাৰে দিনটো দ্বিতীয়াৰ্ধত অগ্ৰগতি আপোনালোকে দেখিব আপোনালোকৰ প্ৰগতি দেখিব আপুনি আপোনালোকৰ চৌপাশৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব যদি কৰবাত টকা পইচা আবদ্ধ হৈছে তেন্তে আজি সেইখিনি উদ্ধাৰৰ বাবে অনুকূল সময় আজি আপোনালোকৰ বেছিভাগ সময় সম্পত্তি বা ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত ব্যয় কৰিব আজি আপোনালোকৰ ল'ৰা ছোৱালীয়ে আজি আপোনালোকৰ নিৰ্দেশনাত উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে নিম্নতম কষ্ট কৰিলেও আপুনি সফলতা লাভ কৰিব যি আপোনালোকক ভাল মেজাজত ৰাখিব একে সময়তে আজি আপোনালোকৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব আপোনালোকৰ ঘৰখনত অতিথি আগমনে এক সুখকৰ পৰিৱেশ কঢ়িয়াই আনিব বিনিয়োগ সম্পৰ্কৰ কিছুমান বিষয়ত আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব আজি ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ সংঘাত সমাধান হ'ব বুলি কৈছে কাৰোবাক যদি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে আপুনি আপোনালোকৰ কামত ব্যস্ত হৈ থাকিব যদি আপুনি আপোনালোকৰ সন্তানক কিছু দায়িত্ব দিছিল সেই দায়িত্বখিনি তেওঁলোকে সহজে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ জয় শ্ৰী কৃষ্ণ ধনু ৰাশি দিনটো প্ৰথম ভাগত মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ বাবে মিশ্ৰিত সময় সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আজি আপোনালোকৰ জীৱন সংগীৰ কৰ্মৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব পাৰে ইয়াৰ সমাধানৰ বাবে আপুনি কিছু কাম আৰম্ভ কৰিব পাৰে আপুনি ধনৰে কাৰোবাক বিশ্বাস কৰাটো এৰাই চলিব লাগে যিকোনো ক্ষেত্ৰতে লোকচানৰ সৃষ্টি কৰিব পাৰে তেওঁলোকে আপোনালোকৰ বিশ্বাস ভংগ কৰিব পাৰে গতিকে টকা পইচাৰ দুয়োটা সাৱধান হ'ব দীৰ্ঘদিনীয়া ৰোগৰ কিছু আপোনালোকৰ পুনৰ উত্থাপন হ'ব পাৰে গতিকে সম্ভাৱনা আছে সাৱধান হ'ব আজি অলপ কিছু বিভ্ৰান্তি কিছু কনফিউজনে ভৰা দিন হ'ব পাৰে কোনো ধৰণৰ ৰিস্কি প্ৰচেষ্টা এৰাই চলিব লাগে সমাজৰ কামৰ লগত জড়িতসকলে সন্মান লাভ কৰিব এই সময়খিনিত কৈছে যে আপুনি নতুন ব্যৱসায়িক প্ৰকল্প লাভ কৰিব পাৰে যাৰ ফলত আপোনালোকৰ আয়ৰ বৃদ্ধি পাব বৈবাহিক জীৱনত সম্প্ৰীতি থাকিব বুজাবুজি থাকিব কাৰোৰ পৰা ধন ধাৰে লোৱাৰ পৰা বিৰত থাকক কিয়নো ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কও ক্ষতি হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি কৰাৰ দিন হ'ব একে সময়তে কৈছে আপোনালোকৰ জীৱন সংগীৰ পৰা আপুনি হয়তো চমকপ্ৰদ উপহাৰ লাভ কৰিব পাৰে কোনো শুভ অনুষ্ঠানৰ প্ৰস্তুতি আপোনালোকৰ পৰিয়ালত আৰম্ভ কৰিব পাৰে আজি মাতৃয়ে বিশেষকৈ এটা উল্লেখযোগ্য দায়িত্ব আপোনালোকক দিব পাৰে যিটো আপুনি সময়মতে সম্পূৰ্ণ কৰিব লাগিব আপুনি হয়তো আজি আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ লোকসকলৰ লগত কিছুমান গুৰুত্বপূৰ্ণ আলোচনা কৰিব পাৰে আপোনালোকৰ কিছুমান যদি খেলিমেলি হৈছে ঘৰখনত সেইখিনি ঠিক হ'ব বিশেষকৈ আজি কৈছে যে ধনু ৰাশি জাতক জাতিকাসকলে কিন্তু নিজৰ খৰচৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব খৰচ আপোনালোকৰ বাঢ়ি থাকিব পাৰে গতিকে ধ্যান ৰাখক নিজৰ কৰ্মত সতৰ্ক হোৱাটো ভাল হ'ব কিছুমান প্ৰতাৰক ব্যক্তিৰ পৰা সাৱধান হোৱাটো ধনু ৰাশি জাতক জাতিকাসকলৰ প্ৰয়োজন আছে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাত আপুনি যথেষ্ট পৰিমাণৰ ধন খৰচ কৰিব যদি আপুনি আইনী ব্যৱস্থাত সম্পত্তি সম্পৰ্কে কোনো গোচৰ বিচাৰধীন হৈছে বা কিছুমান সমস্যাত পৰি আছে তেন্তে সেইবোৰ আপোনালোকে সহজে সমাধান কৰিবলৈ চেষ্টা কৰিব জয় হোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ কাম কাজৰ পৰিকল্পনা কৰিবলৈ জ্যেষ্ঠ লোকৰ বা ঘৰৰ জ্যেষ্ঠ লোকসকলৰ লগত পিতৃ মাতৃৰ লগতে হওক মুঠতে জ্যেষ্ঠ বিষয়াৰ লগত মাতৃৰ লগতে হওক আলোচনা কৰি আপোনালোকে কাম কৰিলে ভাল হ'ব বুলি কৈছে পৰিকল্পনাবোৰ বিশেষকৈ ঘৰৰ মানুহখিনিকে শ্বেয়াৰ কৰিব বাহিৰা মানুহক সুবিধা নিদিব গতিকে ধ্যান ৰাখিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ জয় শ্ৰী কৃষ্ণ
ৰাশি আজি শুভ দিন। আজি আপোনালোকৰ চিন্তাই কৰ্মক্ষেত্ৰত সংঘাতৰ সৃষ্টি কৰিব পাৰে, কিন্তু সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। চাকৰি বিচৰাসকলে হয়তো কিছু ভাল সুযোগ পাব পাৰে, কিন্তু আজি আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ ভাল হ'ব বুলি কৈছে। সামাজিক খণ্ডত কাম কৰাসকলে কিছু নতুন মানুহৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। আপুনি হয়তো আজি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে। একে সময়তে আকাংক্ষিত ব্যৱসায়িক লাভ কঢ়িয়াই আনিব বুলি কৈছে। আজি ভাল চুক্তি এটা চূড়ান্ত কৰাৰ সুযোগ পাব। বহিৰাজ্য ভ্ৰমণৰ পৰিকল্পনা কৰাসকলে দিনটো অনুকূল বুলি বিবেচনা কৰিব। আজি আপোনালোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত যিখিনি বাধা আছিল সেই বাধাবোৰ আঁতৰি যাব। আপুনি আপোনালোকৰ প্ৰতিযোগীসকলক সহজে পৰাস্ত কৰিব, যাৰ ফলত আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাটো ইজি হ'ব, সহজ হ'ব। আপুনি হয়তো কিবা এটা বিষয়ত বিশেষকৈ নিশ্চিত নহ'ব পাৰে। একে সময়তে দিনটো দ্বিতীয়ত বৰ্ধিত সাহস আৰু বিশেষকৈ ধৈৰ্যৰ আপোনালোকৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ আত্মবিশ্বাস বেছি হ'ব। বন্ধু বান্ধৱীৰ সৈতে কোনো মনোৰঞ্জন অনুষ্ঠানত যোগদান কৰিব পাৰে। অচিনাকি মানুহৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকিব লাগিব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত মকৰ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব। দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম সম্পূৰ্ণ হ'ব পাৰে। প্ৰেম আৰু সহযোগিতাৰ এক মনোভাৱ প্ৰাধান্য পাব। আজি ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰা হ'ব বুলি কৈছে। একে সময়তে আজি কিন্তু কিছুমান প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে। আজি আপোনালোকৰ সন্মান বৃদ্ধি পাই সুখী হ'ব। চৰকাৰী খণ্ডত কাম কৰাসকলে নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগে। প্ৰেমত পৰাসকলে নিজৰ সংগীৰ সৈতে বিশেষকৈ কথন সুৰত ভাল কৰিব লাগিব। ব্যংগাত্মক শব্দ ব্যৱহাৰ নকৰিব। আপুনি হয়তো আজি বিশেষকৈ আপোনাৰ পুৰণি কিছুমান বিনিয়োগৰ দ্বাৰা লাভান্বিত হ'ব পাৰে। দিনটো দ্বিতীয়ত ছাত্ৰ ছাত্ৰীসকলে কোনো পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাইছে, তেন্তে তেওঁলোকে সফলতা লাভ কৰিবলৈ হাৰ্ড ৱৰ্কিং কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পোৱাৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ৰাশি দিনটোৰ প্ৰথম ভাগত মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য বিশেষকৈ কিছুমান কথা বতৰাত আপোনালোকৰ মনত আঘাত পাব পাৰে। আজি আপোনালোকৰ কামত যিকোনো পৰিৱৰ্তন সহজে হ'ব। ভাগ্য আপোনালোকৰ পক্ষ থাকিব, গতিকে আপুনি নতুন বিনিয়োগো কৰিব পাৰে। যদি কোনো সম্পত্তি চুক্তি আবদ্ধ হৈ পৰিছিল, বিশেষকৈ সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব। পৰিয়ালৰ সদস্যৰ মাজত চলি থকা কিছুমান বিবাদ নিষ্পত্তি কৰিব লাগিব। একে সময়তে আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত সময়। কথা বতৰা আৰু আচৰণত সংযম কৰিব লাগিব, সাৱধান হ'ব লাগিব। আৰ্থিক বিষয়ত আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। কাৰো লগত অপ্ৰয়োজনীয় কথা বতৰা পৰিহাৰ কৰক বুলি কৈছে, নহ'লে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আজি অসুবিধাৰ সন্মুখীন হ'ব লাগিব। আজি আপোনালোকৰ সন্তানে আপোনালোকৰ আশা অনুসৰি জীৱন নিৰ্বাহ কৰিব। পৰিয়ালৰ কোনো সদস্যই কোৱা কথাত আপুনি বেয়া অনুভৱ কৰিব পাৰে। চৰকাৰী আঁচনিৰ দ্বাৰা আপুনি সম্পূৰ্ণ লাভান্বিত হ'ব। দিনটোৰ মধ্যভাগৰ সময়খিনিত কিন্তু গুৰুত্বপূৰ্ণ কামবোৰত বিশেষকৈ অৱহেলা নকৰিব। আজি গুৰুত্বপূৰ্ণ দিনটো দ্বিতীয়ত আপুনি আপোনালোকৰ পৰিকল্পনাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব, যিয়ে আপোনালোকক নিশ্চয়কৈ সুবিধা কঢ়িয়াই আনিব। যদি কোনো বিবাদে আপোনালোকক দীৰ্ঘদিন ধৰি আমনি কৰি আহিছে, সমস্যাৰ সৃষ্টি কৰি আহিছে কিছুমান কথা বতৰাই, তেন্তে আপুনি সেইবোৰৰ পৰা সকাহ পাব পাৰে। আৰু পৰিয়ালৰ কোনো সদস্য বিশেষকৈ আজি যদি কিছুমান ভুল বুজাবুজি হৈছে তেওঁলোকৰ লগত, বিশেষকৈ একত্ৰিত হৈ যেন সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিব। বন্ধুৰ স্বাস্থ্যক লৈ কিন্তু আজি কিছু লোকৰ চিন্তা হ'ব পাৰে। যদি আপুনি কিবা এটাৰ বাবে মানসিক চাপ অনুভৱ কৰি আছে, কিবা এটা টেনশ্যনত পৰি আছে, তেন্তে তাৰ পৰা আঁতৰি থকাটো প্ৰয়োজন আছে। অপ্ৰয়োজনীয় চিন্তাবোৰৰ পৰা আঁতৰি থাকক আৰু ফ্ৰী মাইণ্ডত নিজৰ মনটো সুস্থ কৰি ৰাখি কাম কৰক বুলি কৈছে। আনৰ বিশেষকৈ প্ৰভাৱত পৰি পেলাই যিকোনো সিদ্ধান্ত নল'ব। গতিকে ধ্যান ৰাখিব। বিনিয়োগৰ ক্ষেত্ৰত বিশেষকৈ সতৰ্কতা অৱলম্বন কৰক। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাসকলে সতৰ্কতা অৱলম্বন কৰাটো বৰ্তমান সময়ত কিন্তু প্ৰয়োজন আছে বুলি কৈছে। বিশেষকৈ যিসকলে জল্পনা কল্পনাৰ বিশেষকৈ তেনেকুৱা ধৰণৰ ক্ষেত্ৰত বিনিয়োগ কৰে, সাৱধান হ'ব লাগিব। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিব। তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ, জয় মা লক্ষ্মী, জয় মা লক্ষ্মী, জয় মা লক্ষ্মী। এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শক্তিশালী দিন বুলি কৈছে। প্ৰশাসনিক বিষয়ত আজি আপোনালোকৰ সম্পূৰ্ণ মনোযোগৰ প্ৰয়োজন। চলি থকা বৈবাহিক সমস্যাবোৰ বহুলাংশে সমাধান হ'ব। বৈবাহিক জীৱনত যদি কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে, ভুল বুজাবুজি হৈছে, সেইখিনি সমাধান হ'ব। আজি আপোনালোকৰ সম্পৰ্ক আগতকৈ ভাল হ'ব। ল'ৰা ছোৱালীৰ সৈতে বিনোদনমূলক বিশেষকৈ গন্তব্যস্থানলৈ যাব পাৰে। আজি দৈনন্দিন প্ৰয়োজনীয়তাৰ সহজে পূৰণ কৰিব পাৰিব। বিশেষকৈ ধন সম্পত্তি বাঢ়িব।
বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই সুখী হ'ব। একে সময়তে কোৱা হৈছে যে আজি ইতিবাচক ফলাফল লাভ কৰিব। আপুনি হয়তো দূৰৰে আত্মীয়ক হেৰুৱাব পাৰে কৈছে। কিছু ক্ষেত্ৰত সাৱধান হ'ব। এই সময়ত কৰ্ম কৰোঁতে সাৱধান হওক, কামত সাৱধান হওক। আজি আপোনালোকৰ কামত আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকক সম্পূৰ্ণৰূপে উৎসাহিত কৰিব। কিন্তু যিকোনো উৎসাহিত কামত বা আপোনালোকক যদি কিছুমান জেদ দি থাকে কিছুমান ক্ষেত্ৰত পিছফালৰ পৰা যে এইখিনি কৰা একো নহয়, তেনেকুৱা ধৰণৰ কিছুমান যদি আপোনালোকক মনটো বেলেগ ফালে ডাইভাৰ্ট কৰে, গতিকে সাৱধান হ'ব। ছাত্ৰ ছাত্ৰীসকলে এখন প্ৰতিযোগিতাত বা বিশেষ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। আজি কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা একেবাৰে নকৰিব, কিয়নো ইয়াৰ ফলত আপোনালোকৰ সমস্যাবোৰ সৃষ্টি হ'ব পাৰে, বাঢ়িব পাৰে। এই ক্ষেত্ৰত মনত ৰাখিব, ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে নিশ্চয়কৈ সফলতা লাভ কৰিব, কিন্তু কৰ্ম কৰিবলৈ কৈছে। কাম কৰিলেহে আপোনালোকৰ ভাগ্যটো স্বয়ংক্ৰিয়ভাৱে উপকৃত হ'ব। গতিকে ভাগ্যৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিলে নহ'ব, কপালৰ দোষ দিলে নহ'ব, নিজৰ কামখিনি কৰিব লাগিব, তেতিয়াহে আপুনি ভাল প্ৰতিফলন দেখিব বুলি কৈছে। কৰ্মসংস্থাপনত থকাসকলে হয়তো কিছু ভাল ফলাফল দেখিব। গতিকে অতিৰিক্ত প্ৰচেষ্টাত ভয় খাব নালাগে, কষ্ট কৰিব লাগিব, কাম কৰিব লাগিব। আপুনি হয়তো কোনো আত্মীয়ৰ ওচৰলৈ গৈ পৰিয়ালৰ সৈতে কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিব পাৰে। খেলুৱৈসকলে অনুশীলনত বিশেষকৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ ব্যৱসায় পুনৰ ট্ৰেকত অনাৰ পৰিকল্পনা কৰিব লাগিব। কেনেকৈ ব্যৱসায়টো আগবঢ়াই নিব, কেনেকৈ আপোনালোকে গ্ৰ' কৰিব, কেনেকৈ ছাকচেছ হ'ব, সেইখিনি ক্ষেত্ৰত কিন্তু নিজৰ মাইণ্ডটো কিন্তু আপোনালোকে লগাব লাগিব। বিশেষকৈ নিজৰ চিন্তাধাৰা ইউজ কৰিব লাগিব, তেতিয়াহে আপুনি ব্যৱসায়ত আগবাঢ়িব। প্ৰেমত ভুল বুজাবুজিবোৰ বিশেষকৈ হ'বলৈ একেবাৰে নিদিব। সৰু সৰু সংঘাতে কিন্তু আপোনালোকৰ মাজত পাৰ্থক্য আনিব পাৰে, সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰু আনৰ প্ৰেমৰ লগত কেতিয়াও তুলনা নকৰিব। তুলনা কৰাৰ ফলত কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ স্বাস্থ্য ভালে থাকক।